লীলা হয় নমস্কাৰ দাদা মই বহুত এক্ট্ৰেছ পাইছোঁ বহুত ছিংগাৰ পাইছোঁ হয় তুমি এনেকুৱা এগৰাকী ছোৱালী যিজনী গানো গোৱা এক্টিঙো কৰা হয় এতিয়া বহুত এক্ট্ৰেছ পাইছোঁ চিনেমা চিৰিয়েল চিনেমা কৰি থাকে বা বহুত গায়কো পাইছোঁ এতিয়া এক্ট্ৰেছবিলাকে মোক কয় যে চিৰিয়েল এখন কৰি মই গোটেই দিনটো এক্টিং কৰাৰ পিছত খুব বেছি 5,000 বা টকা 6,000 7,000 পাওঁ আৰু ছিংগাৰ হ'লে এক ৰাতি গান গাই মই মিনিমাম 1 লাখ 1.5 লাখ টকা কামাওঁ গতিকে এক্ট্ৰেছতকৈ ছিংগাৰ হোৱাটো ভাল এতিয়া তুমি দুটা পন্থা আছা কোনটো তোমাৰ ভাল লাগে কোনটো বেছি প্ৰফেশ্যন হ'ব লাগে ছিংগাৰ নে অভিনেত্ৰী ইয়াতে দুটা ফেক্টৰ থাকিব এটা মনিটাৰী কথাটো আহিব আৰু নিজৰ এটা মনৰ সুখটো কথা আহিব মই মনৰ সুখ দুইটাতে পাওঁ কিন্তু যদি মনিটাৰী কথাটো আহোঁ তেতিয়াহ'লে আচলতে নো ডাউট আমাৰ অভিনয়ৰ জগতৰ যিখিনি আচলতে এতিয়া বৰ্তমান চিন চলি আছে আপুনি যিটো কথা উল্লেখ কৰিছে খুব ভাল পইণ্ট আচলতে এইটো আমি ইনফেক্ট আমাৰ মাজৰ যিখিনি গ্ৰুপছ আছে আমি সদায় আলোচনা কৰোঁ ইয়াতে কিন্তু বহুত দুটামান কথা আছে দেই মই ইমান বেছি ভালকৈ নাজানো যদিও মই ক'ব বিচাৰিম যে এতিয়া আচলতে কি হয় আমাৰ চিৰিয়েলৰ যিখিনি পে'মেণ্টৰ কথা কোৱা যায় সেইটো খুবেই কম তাৰমানে খুবেই কম এইটো ক'বলৈ আচলতে মোৰ পাব্লিক প্লেটফৰ্মত বেয়াই লাগিছে খুবেই কম আৰু সেইকাৰণে হয়তো বহুত এনেকুৱা যিসকলে কেৱল প্ৰফেচনেলি অভিনয় কৰে তেওঁলোকে থিয়েটাৰৰ কৰে থিয়েটাৰত প্ৰফেচনেলি সেই মানি ফেক্টৰটো থাকে কিছু পৰিমাণে গতিকে সেই তেতিয়া চিৰিয়েল হওক চিনেমা হওক পাৰ ডে যিখিনি আমাৰ থাকে মানে পে'মেণ্ট ৰেমুনাৰেশ্যন বা মাননি সেইটো ক্ষেত্ৰত আচলতে বহুতে মাত মাতি আহিছে কিন্তু আজিলৈকে বস্তুটো ছল্ভ হোৱা নাই আৰু ছল্ভ নোহোৱা কাৰণত চাগে কিছুমান আমাৰ ভিতৰুৱা কিছুমান কথা আছে এতিয়া মই জনামতে বহুত প্ৰডাকশ্যন হাউচ আছে বাহিৰৰ যিসকলে ইয়াত আহিব বিচাৰে মানে ফৰ এক্সাম্পল আমাৰ জি টিভি থাকে যে জি টিভি বা ছনী এনেকুৱা বহুত কালাৰ্ছ চ' সকলো চেনেলৰে কিছুমান ৰিজনেল চেনেলছ থাকে যিটো প্ৰত্যেকখন ৰিজনত আছে কিন্তু অসমত আহিব পৰা নাই হয়তো যেতিয়া প্ৰডাকশ্যন হাউচবিলাক তেনেকৈ বহুত থাকিব প্ৰডিউচাৰ্ছ বহুত থাকিব তেতিয়া চাগে অকণমান সেই অসুবিধাটো ছল্ভ হ'ব আৰু সেইটো কোনে কৰিব সেইটো মই নাজানো কিন্তু ইয়াতে তাৰমানে সেই অপশ্যনছবোৰ নাইকিয়া হৈ গ'ল কাৰণে দুই এটা অপশ্যন আছে কাৰণে সেইখিনি বস্তুৰ পৰাই মানে সেই যিটো চলি আহি আছিলে সেইটোৱে চলি থাকে মই তেনেকৈ ভাবোঁ গতিকে এই ইনিচিয়েটিভটো কোনে ল'ব মই নাজানো হয়তো আপোনালোকেও ল'ব লাগিব আপোনালোকৰ ধৰে ছিনিয়ৰ্ছ যিখিনি আছে তেওঁলোকে মাত মাতিব লাগিব এতিয়া আমি কৈ থাকিলে নহ'ব এইটো পাব্লিক প্লেটফৰ্মত আচলতে সাংবাদ মাধ্যমেও উত্থাপন কৰিব লাগিব মই ভাবোঁ তেনেকৈ আই মাইট বি ৰং সেইটো তেনেকৈ আচলতে বস্তুটো লাহে লাহে হয়তো বস্তুটো ছল্ভ হ'ব সেইটোৱে মই ভাবোঁ আচলতে